অসম এৰিবলৈ সাজু হৈছে ডিজিপি জিপি সিং চলিত মাহতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব এৰাৰ সম্ভাৱনা আৰু সিআৰপিএফৰ সঞ্চালক হিচাপে যোগদান কৰিব পাৰে বুলি জানিব পৰা গৈছে জিপি সিঙে আইপিএছ হৰমিত সিং ৰাজ্যৰ পৰৱৰ্তী ডিজিপি হোৱাৰ পূৰ্ণ সম্ভাৱনা আৰু ইতিমধ্যে আমি জনাই আছো অসম এৰিবলৈ সাজু হৈছে জিপি সিং সেই খবৰ ND24 দৰ্শকক এই মুহূৰ্তত জনাইছো চলিত মাহতে যেহেতু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব এৰাৰ কথা কোৱা হৈছে আৰু চলিত মাহতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব এৰাৰ সম্ভাৱনা বুলি ইতিমধ্যে কৈছে আৰু তেওঁ অসম এৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে চলিত মাহতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব এৰাৰ সম্ভাৱনা তাৰ সমান্তৰালভাৱে সিআৰপিএফৰ সঞ্চালক হিচাপে যোগদান কৰিব পাৰে বুলি আনেক খবৰ আহিছে লগতে আইপিএছ হৰমিত সিং ৰাজ্যৰ পৰৱৰ্তী ডিজিপি হোৱাৰ পূৰ্ণ সম্ভাৱনা বৰ্তমান যেহেতু অসম আৰক্ষীৰ বিশেষ সঞ্চালকৰ দায়িত্বত আছে হৰমিত সিং গতিকে তাৰ পিছতে আৰক্ষীৰ বিশেষ সঞ্চালকৰ দায়িত্বত আছে হৰমিত সিং আৰু সেই খবৰ আহিছে একেলগে কেইবাটাও খবৰ অসম এৰিবলৈ জিপি সিং সাজু হোৱাৰ সমান্তৰালভাৱে হৰমিত সিং সন্দৰ্ভত এই খবৰ আহিছে পৰৱৰ্তী ডিজিপি হোৱাৰ সম্ভাৱনাৰ কথা লগতে জিপি সিংক লৈ আহিছে যেহেতু শেহতীয়া খবৰ কাৰণ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব এৰাৰ সম্ভাৱনাৰ কথা কোৱা হৈছে কিন্তু লগতে তেওঁ সিআৰপিএফৰ সঞ্চালক হিচাপে যোগদান কৰিব পাৰে বুলিও আহিছে আন এক খবৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত আমাৰ সৈতে মুহূৰ্তত সংযুক্ত হৈছে বিমল আমি ND24 দৰ্শকক জনাই আছো যে কিদৰে এই মুহূৰ্তৰ এই শেহতীয়া খবৰ আমালৈ আহিছে আমি আপোনাৰ জৰিয়তে এই বিষয় সন্দৰ্ভত সবিস্তাৰ ND24 দৰ্শকক জনাব বিচাৰিম হয় চাওক অসম মেঘালয় কেডাৰ হিচাপে দীৰ্ঘ প্ৰায় 25 বছৰ সেৱা আগবঢ়োৱা জিপি সিঙৰ অসম আৰক্ষীত অসম মেঘালয় কেডাৰ হিচাপে অসম আৰক্ষীত সেৱা আগবঢ়োৱাৰ সময় প্ৰায় শেষ হোৱাৰ পথত আৰু চলিত মাহতে ইতিমধ্যে তেওঁ অসম আৰক্ষীৰ কেডাৰ হিচাপে ইয়াৰ পৰা তেওঁ ডেপুটেশ্যন ল'ব আৰু ডেপুটেশ্যনত তেওঁ পৰৱৰ্তী পৰ্যায়ত তেওঁ সিআৰপিএফৰ সঞ্চালক হিচাপে তেওঁ যোগদান কৰিব আৰু ইতিমধ্যে এই বিষয়টোক লৈ পূৰ্বতে যদিও তেওঁ ইয়াৰ পৰা অসম আৰক্ষীৰ ডিজিপি হোৱাৰ পিছত তেওঁ এটা দীঘলীয়া সময় আছে আৰু ইমান সময় যেহেতু তেওঁ ডিজিপি হিচাপে সেৱা আগবঢ়াব নোৱাৰে গতিকে তেওঁ অসম আৰক্ষী এৰিব লাগিব আৰু অসম আৰক্ষীক এৰিলে তেওঁ বাকী সময়ছোৱা চাকৰিৰ তেওঁ কোট কৰ্তব্য কেনেদৰে তেওঁৰ দৰে এগৰাকী শীৰ্ষ বিষয়া গতিকে তেওঁৰ যি বয়স আৰু বয়সৰ লগত ৰেংক এই দুয়োটাৰে মিলাকৈ ভাৰতীয় আৰক্ষী সেৱা বাহিনীৰ ভিতৰত কেইটামান নিৰ্দিষ্ট পদবীহে আছে গতিকে সেই পদবীকেইটাৰ ভিতৰত ইতিমধ্যে তেওঁ স্থলাভিষিক্ত কৰিব লাগিব গতিকে সেই স্থলাভিষিক্ত কৰাৰ ক্ষেত্ৰত তেওঁ ৰেংকেৰে যিকেইটা পদ আছে তাত অন্য বিষয়া ইতিমধ্যে আছেই পূৰ্বতে দেখা পোৱা গৈছিল আইবিত যেহেতু এগৰাকী অসম সন্তান সুযোগ্য অসম সন্তান তেখেতে ইতিমধ্যে সেৱা আগবঢ়াই আছিল আৰু তেখেতে যেহেতু ৰিটায়াৰ হোৱাৰ পিছতেই হয়তো আইবিতেই তেওঁ আচলতে জিপি সিঙে গৈ তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ এটা তেওঁ পথ মুকলি হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গ'ল যে কেন্দ্ৰীয় চৰকাৰে কিন্তু ইতিমধ্যে সেইগৰাকী আইবিৰ শীৰ্ষ বিষয়াৰ তেওঁ অসম সন্তান এগৰাকী আইপিএছ বিষয়া তেওঁৰ যিটো কাৰ্যকাল ইতিমধ্যে এবছৰৰ বাবে বৃদ্ধি কৰি দিলে গতিকে আইবিলৈ তেখেতৰ যোৱাৰ পথটো এক প্ৰকাৰ বন্ধ হৈ পৰিল গতিকে পৰৱৰ্তী পৰ্যায়ত তেওঁ এনআইলৈ যোৱাৰ কথাও তেওঁ কৈছিল কিন্তু এনআইৰ বাবে লগতো যোগাযোগ কৰিলে কেন্দ্ৰীয় চৰকাৰ সেই আবেদনো জানিব পৰা গৈছিল যে সেই আবেদনৰ পিছতো কিন্তু এনআইৰ পথটো তেওঁ মুকলি নহ'ল কিন্তু যেহেতু অসম আৰক্ষী ডিজিপি হিচাপে তেওঁ দীৰ্ঘ সময় থাকিব নোৱাৰে সেয়েহে তেওঁ বাকী সময়ছোৱাৰ বাবে অন্য কোন পদবীলৈ যাব তাৰ বাবে এটা চৰ্চা চলি আছিল শেহতীয়াকৈ আমাৰ হাতলৈ এটা খবৰ আহিছে যে ইতিমধ্যে সিআৰপিএফৰ ডিজি যেহেতু ৰিটায়াৰ হ'ব গতিকে ৰিটায়াৰ হোৱাৰ লগে লগে সেই স্থানত স্থলাভিষিক্ত কৰা হ'ব জিপি সিঙক বৰ্তমানৰ ডিজিপি জিপি সিঙক আৰু তেওঁ ডিজিপি হিচাপে অসম আৰক্ষীৰ পৰা ইয়াৰ পৰা গুচি যোৱাৰ পিছত তেওঁ পুনৰ অসম আৰক্ষীত সেৱা আগবঢ়াবলৈ তেওঁ কোনো স্থান নাথাকিব গতিকে ইয়াৰ পৰা আওপকীয়াকৈ এই কথাটো ক'ব পাৰি যে ডিজিপি জিপি সিঙে অসম এৰাৰ পিছতেই অসমত তেওঁৰ সেৱা আগবঢ়োৱা কাম একেবাৰে বন্ধ আৰু পুনৰ কোনো কাৰণত তেওঁ অসমলৈ ঘূৰি অহাৰ ৰাস্তা নাথাকিব যদি তেওঁ অৱসৰৰ পিছত অন্য কিবা কামত অসমৰ লগত তেওঁ জড়িত হ'ব বিচাৰে সামাজিক অৰ্থনৈতিক অন্যান্য দিশত তেতিয়াহ'লে পৃথক কিন্তু ডিজিপি জিপি সিঙৰ আৰক্ষী বিষয়া হিচাপে এইকেইটা দিন অনাগত প্ৰায় কেইটামান দিন আছে আৰু এইকেইটা দিনেই অন্তিম দিন হিচাপে ইতিমধ্যে বিবেচিত হৈছে তাৰ সমান্তৰালকৈ ডিজিপি হিচাপে তেওঁৰ সেৱা আগবঢ়োৱাৰ পথ প্ৰায় শেষ হোৱাৰ সময়ছোৱাতেই চৰ্চালৈ আহিছে যে পৰৱৰ্তী অসমৰ ডিজিপি কোন হ'ব ইতিমধ্যে যি পেনেল থাকে সেই পেনেলত 5জনীয়া ইতিমধ্যে পেনেল এখন প্ৰস্তুত হ'ল আৰু সেই পেনেলৰ প্ৰস্তুত হোৱা পেনেলৰ ইতিমধ্যে বিভিন্ন দিশ
ৰাজ্য চৰকাৰৰ যি অপিনিয়ন তাৰ সমান্তৰালকৈ ৰেংক তাৰ সমান্তৰালকৈ সময় বয়স আৰু আটাইকেইটা দিশ তেওঁলোকৰ চাই শেহতীয়াকৈ আটাইতকৈ শীৰ্ষ বাছনিত উঠি আছে এতিয়ালৈকে বৰ্তমানৰ যিগৰাকী অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া তথা তেওঁ স্পেচিয়েল আৰক্ষী সঞ্চালক হিচাপে কাম কৰি আছে তেওঁৰ নাম হৰমিত সিং তেওঁ পূৰ্বতে ইতিমধ্যে এডিজিপি এডমিন হিচাপে সেৱা আগবঢ়াইছে তাৰ আগতে তেওঁ এডিজিপি হিচাপে তেওঁ আৰক্ষী আয়ুক্ত হৈও আছিল আইজিপি পৰ্যায়তো তেওঁ আৰক্ষী আয়ুক্ত হিচাপে সেৱা আগবঢ়ালে তাৰ পূৰ্বে তেওঁ কিছুদিন ডেপুটেশ্যনত আছিল ডেপুটেশ্যনৰ পূৰ্বে তেওঁ ইতিমধ্যে নগাঁৱকে আৰম্ভ কৰি অসমৰ বহু জিলাত তেওঁ এছপি হিচাপে সেৱা আগবঢ়াইছে গতিকে এই দীঘলীয়া তেওঁ এটা অসম আৰক্ষীৰ প্ৰচলন তথা অসম আৰক্ষীৰ সেৱা আগবঢ়োৱাৰ তেওঁ এটা অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতা তাৰ সমান্তৰালকৈ দীঘলীয়া যি চেণ্ট্ৰেল ডেপুটেশ্যন সেই চেণ্ট্ৰেল ডেপুটেশ্যনৰ অভিজ্ঞতাৰেও তেওঁ পৰিপুষ্ট গতিকে সেই সকলো ফালৰ পৰা হৰমিত সিঙে পৰৱৰ্তী পৰ্যায়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হোৱাৰ সম্ভাৱনা এক প্ৰকাৰ স্পষ্ট হৈছে কিন্তু এই মুহূৰ্তলৈকে যদিও মোহৰ পৰা নাই এই মুহূৰ্তলৈকে যদিও তেওঁ ডিজিপি হিচাপে যিখন পত্ৰ আহিব কেন্দ্ৰৰ পৰা গৃহ মন্ত্ৰালয়ৰ পৰা তাত এতিয়ালৈকে মোহৰ নাই পৰা যদিও পূৰ্ণ সম্ভাৱনা আছে হৰমিত সিঙে পৰৱৰ্তী ডিজিপি হোৱাৰ যদিহে তাৰ মাজত ক'ৰবাত কিবা আচলতে জ্যোতি পৰে বা কিবা কাৰণত যদি কেৰনে ধৰে সেয়া পৃথক কথা বা সেয়া ইতিমধ্যে তাৰ বাবেও কিছু পৃথক ব্যৱস্থা আছে কিন্তু সাধাৰণতে দৃষ্টিত বাকীখিনি যিখিনি এনালাইচিছ হ'ল সেইখিনিৰ ভিতৰত আমাৰ হাতত পৰা তথ্যমতে কিন্তু জিপি সিঙৰ পিছতেই হৰমিত সিঙে অসমৰ পৰৱৰ্তী ডিজিপি হিচাপে অসমক সেৱা আগবঢ়াব আৰু তেওঁ সেৱা আগবঢ়োৱাৰ এই সময়ছোৱাৰ বাবে ইতিমধ্যে এই যিটো মাহ আগষ্ট মাহটোতেই হয়তো এই যিহেতু জিপি সিং ইয়াৰ পৰা গুচি যাবগৈ লাগিব গতিকে জিপি সিং অসম এৰাৰ লগে লগে তেওঁ পৰৱৰ্তী ডিজি হিচাপে দায়িত্ব দি থৈ যাব লাগিব গতিকে দায়িত্বভাৰ ডিজি হিচাপে জিপি সিং যোৱাৰ আগতে যিহেতু দি যাব লাগিব গতিকে এই মাহতে হৰমিত সিঙো ডিজিপি হোৱাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈছে কিন্তু ইয়াৰ লগতে এটা কথা ক'ব লাগিব যে সন্ত্ৰাস জড়িত আলফাৰ সেই দিনৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে এটা দীঘলীয়া ইতিহাস জিপি সিঙে অসম আৰক্ষীক অসমবাসীক অসমক সেৱা আগবঢ়োৱাৰ এটা ইতিহাস আছে বহু কঠোৰ এগৰাকী আৰক্ষী বিষয়া হিচাপে তেওঁৰ নাম আছে আৰু তেওঁৰ যিটো আচলতে প্ৰভুত্ব সেই প্ৰভুত্বটো তেওঁ সৰ্বব্যাপী তেওঁ কনিষ্টবলৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজৰ মাজলৈকে এটা প্ৰভুত্ব তেওঁ বৰ্তাই ৰাখি কাম কৰি যোৱাৰ তেওঁ এটা নিজা পদ্ধতি আছে আৰু সেই পদ্ধতিৰে সেৱা আগবঢ়াই গৈছিল আৰু বিগত সময়ছোৱাত দেখা পোৱা গৈছিল চেণ্ট্ৰেল ডেপুটেশ্যনৰ পৰা অকস্মাতে তেওঁক অসমলৈ অনা হ'ল আৰু অসমত আহি কা আন্দোলন দমনৰ পিছত তেওঁ এডিজিপি ল এণ্ড অৰ্ডাৰ হিচাপে তেওঁ সেৱা আগবঢ়ালে এডিজিপি ল এণ্ড অৰ্ডাৰ পিছত তেওঁ পৰৱৰ্তী পৰ্যায়ত স্পেচিয়েল ডিজি ল এণ্ড অৰ্ডাৰ হ'ল আৰু স্পেচিয়েল ডিজি ল এণ্ড অৰ্ডাৰ পিছত তেওঁ ডিজিপি হিচাপে হ'ল আৰু এই তিনিওটা কাৰ্যকালত চেণ্ট্ৰেল ডেপুটেশ্যন শেষ কৰি অহা এই তিনিওটা কাৰ্যকালতেই কিন্তু দেখা পোৱা গৈছিল তেওঁ অতি দক্ষতাৰে আৰু অতি সাহসিকতাৰে এনে কিছুমান সিদ্ধান্ত লৈছিল যিখিনি সিদ্ধান্তই অসম আৰক্ষীক কোনোবা এটা পৰ্যায়ত নহয় কোনোবা এটা পৰ্যায়ত কিন্তু অসম আৰক্ষীক এটা পৰ্যায়লৈ উন্নীত কৰিছিল কিন্তু তেওঁৰ সমান্তৰালকৈ তেওঁৰ বিৰুদ্ধেও বহুতে কথা এনেধৰণৰ কথাও কয় যে তেওঁ অধিক ক্ৰূৰ আৰু অধিক শাসন এই শাসনটোৱে ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা অসম আৰক্ষীক একাংশ লোকক অসুবিধাত পেলোৱাৰ কথাও কয় আৰু এনেধৰণে ভিন্নজনৰ ভিন্ন মত দেখা পোৱা যায় কিন্তু ক'ব লাগিব যে 25 বছৰ ধৰি এজন দক্ষ আৰু সৰ্বভাৰতীয় পৰ্যায়ত ৰেংক হোল্ডাৰ এজন IPS বিষয়া আমি অসম মেঘালয় কেডাৰ হিচাপে পাইছিলোঁ আৰু অসম মেঘালয় যিসকল কেডাৰ পূৰ্বতে আছিল বা এতিয়াও আছে সেই কেডাৰসকলৰ ভিতৰত এনেদৰে নেশ্যন ৱাইজত প্ৰথম 5টা স্থানত অধিক স্থান লাভ কৰা এগৰাকী আৰু সফল আৰক্ষী বিষয়া হিচাপে কিন্তু জিপি সিঙৰ নাম পৰৱৰ্তী পৰ্যায়তো খোদিত হৈ থাকিব অসম আৰক্ষীৰ ইতিহাসত কিন্তু তাৰ লগতে এটা কথা ক'ব লাগিব যে যেতিয়া উগ্ৰপন্থীৰ যিটো সন্ত্ৰাস আছিল সেয়া নামনি অসম হওক সেয়া উজনি অসম হওক সেই সময়ছোৱাত কিন্তু তেওঁ ইতিমধ্যে বিভিন্ন উগ্ৰপন্থীক সন্মুখৰ পৰা যুদ্ধ সন্মুখৰ পৰা তেওঁ প্ৰতিটো পৰিস্থিতি মোকাবিলা কৰিবলৈ তেওঁ যিদৰে আগবাঢ়ি সাহসিকতাৰ পৰিচয় দি গৈছিল বহুবাৰ তেওঁ আচলতে অতি ভয়ানক
পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল যেনেদৰে দেখা পোৱা গৈছিল SP পৰ্যায়ত ভাস্কৰজ্যোতি মহন্তৰ গাটো গুলি লাগিছিল তেনেদৰে কিন্তু আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল DGP GP সিঙো গতিকে ঠিক একেদৰে কিন্তু দেখা পোৱা গৈছিল হ'ব লগা যিগৰাকী DGP তেওঁ ইতিমধ্যে নগাঁৱত যেতিয়া নগাঁৱৰ পথত বোমা বিস্ফোৰণ কৰিছিল আলফাই তেতিয়া তেওঁ নগাঁৱৰ SP হিচাপে তেওঁ গাড়ীকে এম্বুচিছৰ টাৰ্গেট হিচাপে লৈছিল গতিকে IPS বিষয়া হিচাপে এনে ধৰণৰ যিখিনি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় SP লেভেলতেই হওক বা DIG লেভেলত হওক সেই ক্ষেত্ৰত কিন্তু কোনো ফালৰ পৰা লাকি বুলি গণ্য কৰিব পৰা নাযায় GP সিঙক কাৰণ তেওঁ বহুবাৰ এনে ধৰণৰ অতি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে আৰু ভগৱানৰ কৃপাত হানি বিঘিনি নোহোৱাকৈ তেওঁ আজিৰ তাৰিখলৈকে DGP হিচাপে সেৱা আগবঢ়াব পাৰিলে কিন্তু বহু বিষয়াক আমি অকালতে হেৰুৱাব লগা হ'ল আততায়ীৰ দুৰ্বৃত্ত বা আততায়ীৰ বা উগ্ৰপন্থীৰ কবলৰ পৰা কিন্তু সেই ফালৰ পৰা সৌভাগ্যৱান GP সিং আৰু তাৰ লগতে সৌভাগ্যৱান অসমবাসীও যে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানপ্ৰাপ্ত প্ৰথম 5 জনৰ ভিতৰত এজন আমাৰ DGP বুলি ক'বলৈ অন্তত অসমবাসীয়ে বহু অসমবাসীয়ে গৌৰৱেৰে সেই কথাও কয় কিন্তু সমান্তৰালকৈ তেওঁ যিটো শাসন সেই শাসন বা অতি কঠোৰভাৱে তেওঁ যি অসম আৰক্ষীক নিয়ন্ত্ৰণ কৰিবলৈ গৈছিল এই কথাটোৱে বহু সময়ত কিন্তু ইভা এটা অসম আৰক্ষীক তেওঁৰ প্ৰতি একাংশ অসম আৰক্ষীৰ বিষয়াই হওক জোৱান হওক তেওঁৰ প্ৰতি বিৰূপ মন্তব্য কৰাও কিন্তু বিগত সময়ত দেখা পোৱা গৈছিল নিশ্চয় বিমল আপুনি ইতিমধ্যে GP সিং অসমৰ এই সকলো খবৰ লগতে GP সিং অসমৰ সৈতে কেনে ঘটনা পৰিঘটনা বা অসমবাসীৰ সৈতে কেনে ঘটনা পৰিঘটনা জড়িত হৈছে সকলোখিনি বিস্তৃতভাৱে কৈছে বিমল আপোনাৰ হয়তো মনত আছে তেওঁ যেতিয়া DGPৰ দায়িত্ব গ্ৰহণ কৰিছিলে এই প্ৰসংগখিনি কিন্তু সেই সময়টো উত্থাপন হৈছিল আমি এই প্ৰসংগত তেতিয়া বিমল কথা পাতিছিলোঁ আপোনাৰ হয়তো মনত আছে যে তেওঁ এই কাৰ্যকালীয়া দীঘলীয়া নহ'ব বা আপুনি যিখিনি ঘটনা পৰিঘটনা বা যিখিনি কাৰণ বৰ্ণনা কৰিছে কিভাৱে তেওঁ অসম এৰিব লাগিব যেতিয়া তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে এই সকলোখিনি কথা আজি যিখিনি কথা আমি আলোচনা কৰিছো সেই সময়টো যেটো দেখা গৈছিল এই সকলোখিনি কথা সেই মুহূৰ্তত আলোচনা হৈছিল বা এনে বিষয়সমূহ উত্থাপন হৈছিল বিমল হয় তেওঁ যেতে DGP হিচাপে ভাস্কৰজ্যোতি মহন্তৰ পৰা দায়িত্ব লৈছিল সেই সময়ছোৱাত শেষ মুহূৰ্তত ভাস্কৰজ্যোতি মহন্তই এটা কথাই তেওঁ কৈ গৈছিল কানে কানে যে তুমি খংটো অলপ কমাবা এই কথাটোৱে কৰবাত নহয় কৰবাত কিন্তু মই কিছু সময় পূৰ্বে যেটো কথা কৈছিলো যে DGP গৰাকীয়ে যেতিয়া অন্তিমবাৰৰ বাবে তেওঁ ভাস্কৰজ্যোতি মহন্তই দায়িত্বভাৰ সমজাইছিল কেমেৰাৰ সন্মুখত আৰু দায়িত্বভাৰ সমজোৱাৰ লগতে তেওঁ অন্তিমবাৰলৈ IPS বিষয়া হিচাপে ইউনিফৰ্মত আলিংগন কৰিছিল আৰু সেই দিনাই তেওঁ কানে কানে তেতিয়া কৈছিল তুমি কিন্তু খংটো অলপ কমাবা আৰু এই কথাটোৱে প্ৰমাণ কৰে যে কৰবাত নহয় কৰবাত অসম আৰক্ষীক DGP GP সিঙৰ যেটো খং যেটো তেওঁৰ ৰুদ্ৰ মূৰ্তি এই কথাটোৱে কিন্তু প্ৰভাৱিত কৰি আহিছে আৰু এই কথাটো এক প্ৰকাৰ সেই ভাস্কৰজ্যোতি মহন্তৰ সেই কথাখাৰে কিন্তু স্পষ্ট কৰিছিল তাৰ সমান্তৰালকৈ কিন্তু এই যেটো কঠোৰতা এই কঠোৰতাটোৱে কৰবাত অসম আৰক্ষীক এটা পৰ্যায়ত লাভ কৰিলো এটা পৰ্যায়ত কিন্তু অসম আৰক্ষীৰ একাংশ লোকেই কিন্তু বা বিষয়া বা জোৱানেই কিন্তু বিৰূপ মন্তব্যও কৰিছিল গতিকে দুই পক্ষৰে কোৱা কথা থাকে দুই পক্ষ দুইটা ফালে দুই বিভিন্নজনে কথা ক'ব পাৰে কিন্তু মূল কথাটো হ'ল যে অসম আৰক্ষীয়ে বিগত তেওঁ DG হৈ থকা কাৰ্যকালত কিমান দূৰ আগুৱাই গ'ল হয় দেখা পোৱা গ'ল যদি গ্ৰাফৰ দৃষ্টিত চাওঁ যদি আমি ষ্টেটিষ্টিকৰ দৃষ্টিত চাওঁ বা পৰিসংখ্যাৰ দৃষ্টিৰে গোটেই বিষয়টো চাওঁ তেতিয়া হলে হয়তো অসম আৰক্ষীৰ উন্নীত অসম আৰক্ষীৰ ছবি এখন আমি দেখা পোৱা যাব কিন্তু যদি ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেন্টৰ ক্ষেত্ৰত চাওঁ যে DGP হৈ থকাৰ ক্ষেত্ৰত DGP হৈ থকাৰ সময়ছোৱাত GP সিঙৰ যেটো টেনিয়ৰ সেই টেনিয়ৰটোত অসম আৰক্ষীত কিমান ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেন্ট হ'ল দেখা পোৱা গ'ল যে তেওঁ DGP হোৱাৰ পিছতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰক্ষীৰ ৰেংকিং আৰু NCRBৰ ডাটা এনালাইসিস এই দুটা ক্ষেত্ৰত তেওঁ অধিক গুৰুত্ব দিছিল সমান্তৰালকৈ যে অস্ত্ৰ অবৈধ অস্ত্ৰৰ জনজননী ৰোধ কৰা উগ্ৰপন্থী নিৰ্মূল কৰা এই চাৰিটা বস্তুত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল আৰু তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছিল যেটো ড্ৰাগছ বিৰোধী অভিযান ভাস্কৰজ্যোতি মহন্তৰ যেটো জেহাদ আছিল ড্ৰাগছৰ বিৰুদ্ধে সেই DGP হৈ থাকোতে ভাস্কৰজ্যোতি মহন্তৰ যেটো জেহাদ সেই জেহাদটো কিন্তু একেটা ধাৰাত আমি GP সিঙৰ সময়ছোৱাত কিন্তু দেখা পোৱা নাছিলো ইয়াত হয়তো STF বা বিভিন্ন কেবাখনো জিলা খেয়া গোলাঘাট হওক খেয়া কাৰ্বি আংলং হওক কৰিমগঞ্জ হওক বা শিলচৰ হওক বা হাইলাকান্দি হওক এনেদৰে কেইখনমান জিলাত ড্ৰাগছ বিৰোধী অভিযানটো আজিৰ তাৰিখত সক্ৰিয় অৱস্থাত আছে সমান্তৰালকৈ STF কৰি আছে কিন্তু সেই একেটা ধাৰা যদি আমি ভাস্কৰজ্যোতি মহন্তৰ দিনত চাওঁ তেতিয়া হলে কিন্তু প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই তেতিয়া এটা জেহাদ হৈছিল আৰক্ষী কঠোৰ হৈছিল আৰু কেছ ডিটেকশ্যন আৰু তাৰ কাৰণে কেছ প্ৰচিডিউৰ হোৱা এই গোটেই কামখিনি কিন্তু সিনিয়ৰ অফিচাৰে যেটো লেভেলত চাইছিল সেই ধাৰাটো কিন্তু আমি GP সিঙৰ দিনত দেখা নাপালো
আৰু এতিয়া সেই ধাৰাটো নোহোৱাৰ সমান্তৰালকৈ ভাস্কৰজ্যোতি মহন্তৰ দিনত কিছু নতুনত্ব চিন্তা আহি পৰা দেখা পোৱা গৈছিল ভাস্কৰজ্যোতি মহন্তৰ দিনতেই এই অসম আৰক্ষীৰ থানাসমূহ বনোৱা বেৰেক বনোৱাৰ কথা তাৰ সমান্তৰালকৈ অসম আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰক্ৰিয়া হিচাপে যিটো অত্যাধুনিক ব্যৱস্থাৰ সংযোজন কম্পিউটাৰাইজ সিস্টেম আদি সকলো কৰাৰ লগতে দেখা পোৱা গৈছিল যে বিৰাংগনাৰ দৰে এটা ইউনিট সৃষ্টি কৰি এই যি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা ব্যৱস্থাপনা লোৱাৰ এই যিবিলাক আধুনিক চিন্তাধাৰাৰ এটা নতুন গতি লোৱাইছিল ভাস্কৰজ্যোতি মহন্তই ডিজিপি এডমিন হৈ থকাৰ সময়ছোৱাৰ পৰা ডিজিপি হোৱালৈকে সেই যিটো ধাৰা সেই ধাৰাটো কিন্তু একে ধাৰাতেই আচলতে জিপি সিঙৰ দিনত আমি দেখা পোৱা নগ'ল গতিকে হয়তো পৰৱৰ্তী পৰ্যায়ত আমি আশা কৰিম যে সেই ধাৰা অব্যাহত থাকক কিন্তু দেখা পোৱা গৈছে কিন্তু কেইটামান ক্ষেত্ৰত জিপি সিং সফল বুলি আমি ক'ব লাগিব সেয়া হ'ল আৰক্ষীৰ মাজত সুশৃংখলভাৱে অসম আৰক্ষীক সজাই পৰাই সেয়া BMI টেষ্টৰ কথাই কওক আপুনি তাৰ সমান্তৰালকৈ আৰক্ষীক স্বাস্থ্যৰ সজাগতা অনা এই কথাখিনিত কিন্তু জিপি সিং যথেষ্ট সজাগ আছিল তেওঁ অসম আৰক্ষীৰ প্ৰতিজন বিষয়া জোৱানক তেওঁ স্বাস্থ্যৰ যত্ন ল'বলৈ তেওঁ যৎপৰস্তাতি চেষ্টা কৰিছিল সুবিধা দিছিল তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছিল অসম আৰক্ষীৰ যিটো NCRB ডাটাত অসমক ওপৰলৈ নিয়াৰ যিটো প্ৰচেষ্টা সেই জিলা ভিত্তিক প্ৰতিটো সপ্তাহত তেওঁ এই বিষয়টোত গুৰুত্ব দিয়ে মাহেকীয়াকৈ এখন মিটিং কৰে আৰু SP পৰ্যায়ৰ বিষয়াক তেওঁ অতি বেয়াকৈ গালি দিয়ে কাৰণ যদিহে তেওঁলোকে সময়মতে কামখিনি নকৰে এই যিটো সময়ানুৱৰ্তিতা আৰু নিয়মানুৱৰ্তিতা এই দুয়োটাতে ক্ষেত্ৰত কিন্তু DGP জিপি সিং কঠোৰ আছিল আৰু যি হয়তো কৰবাত নহয় কৰবাত যিটো কিছু সময় পূৰ্বে ইভা মই কৈছো যে এটো যদি আমি পৰিসংখ্যাৰ দৃষ্টিৰে চাওঁ পৰিসাংখ্যিক আচলতে পৰিসাংখ্যিক ব্যৱস্থাপনাৰ দৃষ্টিৰে চাবলৈ গ'লে অসম আৰক্ষীক ওপৰলৈ নিছে জিপি সিঙে কিন্তু বাকি মেনেজমেন্টে হওক বাকি কিছু ক্ষেত্ৰত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত কিন্তু বা ড্ৰাগছৰ বিৰুদ্ধে জেহাদৰ ক্ষেত্ৰতেই হওক এইবিলাক ক্ষেত্ৰত কিন্তু কিছু পৰিমাণে জিপি সিঙক আমি ভাস্কৰজ্যোতি মহন্ততকৈ হয়তো অকমান কম সফল হিচাপে ক'ব লাগিব কিন্তু ইয়াৰ অন্য ফেক্টৰ থাকিব পাৰে তেতিয়াৰ চৰকাৰখনৰ যিটো গতি আৰু এতিয়াৰ চৰকাৰখনৰ গতিৰ মাজত কিছু পাৰ্থক্যও থাকিব পাৰে এনে ধৰণৰ কাৰকো থাকিব পাৰে গতিকে সফল অসফল আমি নুজুখো কিন্তু অসম আৰক্ষীৰ বাবে অসমৰ বাবে অসম মেঘালয় কেডাৰত এজন ভাল আমি আৰক্ষী বিষয়া পাইছিলো আৰু সেই আৰক্ষী বিষয়াজনে অৱশেষত ইয়াৰ গৈ অসমৰ বহু জিলাত তেওঁ ইতিমধ্যে SP হিচাপে কাম কৰি পৰৱৰ্তী পৰ্যায়ত কিছু দিনৰ বাবে তেওঁ যদিও ডেপুটেশ্যনত গৈছিল তেওঁ গুৱাহাটীকে ধৰি মুখ্য জিলাসমূহতে SP হিচাপে সেৱা আগবঢ়াইছে তাকো বেয়া দিনত তাৰ সমান্তৰালকৈ তেওঁ পৰৱৰ্তী পৰ্যায়ত আহি বহুবাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু বহু পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অৱশেষত তেওঁ DGP হৈ অসমৰ পৰা বিদায় লৈব গতিকে আমি তেওঁৰ আচলতে ভৱিষ্যত বাকি চাকৰি জীৱনকালৰ হওক বা তেওঁ ভৱিষ্যত জীৱনৰ বাবে আমি এই মুহূৰ্তত ND24 তৰফৰ পৰা তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছো নিশ্চয় বিমল আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ